বালিপৰাৰ দীঘলীগাঁৱত উদ্ধাৰ হ'ল এটা আঘাতপ্ৰাপ্ত ফুটুকী হৰিণ। স্থানীয় যুৱকৰ তৎপৰতাত হৰিণটো গতাই দিয়া হ'ল বন বিভাগক। হৰিণটোৰ দেহত কোনো অচিনাক্ত দুৰ্বৃত্তই কৰা আঘাতৰ চিন অতি স্পষ্ট। বৰ্তমান হৰিণটো বন বিভাগৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। বালিপৰাৰ দীঘলীগাঁৱত উদ্ধাৰ হ'ল এটা আঘাতপ্ৰাপ্ত ফুটুকী হৰিণ। স্থানীয় যুৱকৰ তৎপৰতাত হৰিণটো গতাই দিয়া হ'ল বন বিভাগক। হৰিণটোৰ দেহত কোনো অচিনাক্ত দুৰ্বৃত্তই কৰা আঘাতৰ চিন অতি স্পষ্ট। বৰ্তমান হৰিণটো বন বিভাগৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। হৈছিল মানে মোৰ ককাই কৈছে যে পিছফালে কিবা এটা দৌৰি গৈছে, হৰিণৰ নিচিনা লাগিছে, চাচোন খগেন বুলি। মই দোকানত আছোঁ, তাৰপিছত আহি পেলাই চালোঁ নাই। তাৰপিছত মই পিছফালে গ'লোঁ, পিছফালে যোৱাৰ পিছত তাত পুখুৰীত এটা জালি বন্ধা আছে। সেই জালিটো খুব জোৰে হিলি আছে। বোলে কি হয় এইটো বোলে হৰিণা হয়। গাঁৱৰ মানুহ গোটেইখিনি ওলাই আহি আমি চবে গাঁৱৰ ৰাইজে ধৰি মেলি আমি ৰিপৰ্টাৰ ঋতুপৰ্ণ চক্ৰৱৰ্তী আৰু আমাৰ চাৰিদুৱাৰ পুলিচ থানা আমি ফৰেষ্টক অৱগত কৰোঁ। পিছত আহি এইটো ৰেস্কিউ কৰি ফৰেষ্ট ওলাই লৈ গ'ল।